সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এখন সভা আজি গুৱাহাটীত অনুষ্ঠিত হয় আৰু সভাত আমি আভ্যন্তৰীণ সাংগঠনিক যিসমূহ কথা বতৰা সংগঠন শক্তিশালী কৰা আৰু আহিব লগা দিনৰ ৰূপৰেখা সন্দৰ্ভত আলোচনাত মিলিত হ'ল আৰু এইখিনি বিষয়ৰ লগতে এই বৰ্ষটো সদৌ অসম ছাত্ৰ সন্থাৰ বাবে কিছু বিশেষ আৰু এই বৰ্ষটোতে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান গৃহীত হোৱাৰ 60 বছৰ সম্পূৰ্ণ হ'ব 8 আগষ্ট তাৰিখে বৰ্ষজোৰা কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমি ৰূপৰেখা অংকন কৰিছোঁ। তাৰ লগতে যোদ্ধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ এই বৰ্ষত সামৰণি পৰিব। এই বৰ্ষত যিহেতু তেখেতৰ আমি জন্ম শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে বিভিন্ন কৰ্মসূচী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, কিন্তু বিগত বৰ্ষত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে আমি গোটেই কাৰ্যসূচীখিনি ৰূপায়ণ কৰাত ক'ৰবাত আমাৰ জটি কৰিলোঁ। সেয়েহে এই বৰ্ষটোত আমি এই 2 মাহৰ ভিতৰত সমগ্ৰ কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই কৰ্মসূচীৰ আধাৰত অহা 19 জুলাই তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো জিলা ছাত্ৰ সন্থাই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। 25 জুলাই তাৰিখে সমগ্ৰ জিলা ছাত্ৰ সন্থাসমূহে আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতা আৰম্ভ পৰিচালনা কৰিব। 5 আগষ্ট তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে এখন কুইজ গুৱাহাটীত অনুষ্ঠিত কৰিব আৰু বহু কৰ্মসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই যোদ্ধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি 100গৰাকী বিশেষ নিৰ্বাচিত ব্যক্তিৰ লেখাৰে সৈতে সমৃদ্ধ এখন স্মাৰক গ্ৰন্থ প্ৰকাশৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। কাম কাজ আগবাঢ়িছে। তাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ দিন প্ৰথম মৃত্যু বাৰ্ষিকী অহা 19 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আৰু সেই 19 ছেপ্টেম্বৰটো আমি কেনেকৈ গোটেই দিনটো পালন কৰিম সেই সন্দৰ্ভতো আমি কথা বতৰা পাতিছোঁ। মূল লক্ষ্য সদৌ অসম ছাত্ৰ সন্থাই আমি জাতীয় জীৱনক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি কৰ্মসূচী ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তা আছে, বান গৰাখহনীয়া সমস্যাই যিসমূহ অঞ্চলক চুই গৈছে সেই অঞ্চলসমূহৰ সমস্যা সমাধানৰ কাৰণে ছাত্ৰ সন্থাৰ কি কৰণীয় আছে, গোটেই কথা বতৰাবিলাক আলোচনা কৰা হৈছে আৰু আহিব লগা দিনত ছাত্ৰ সন্থাই কৰিব লগা কৰণীয় সন্দৰ্ভত আজিৰ এই সভাই বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।